জয় কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপম তুহাৰি চৰণকো ৰেণু শতকৌটি বাৰে কুকৰহু প্ৰণাম জয় জয়তে কামৰূপ জিলাৰ ৰজাপুখুৰী গাঁও মাননীয় শ্ৰীযুত যুগল কুমাৰ বাসগৃহত প্ৰভু ভগৱন্তৰ কৃপাত তেওঁ যি পুত্ৰ সন্তান লাভ কৰিছিল সেই পুত্ৰৰ সন্তান হৈছে প্ৰাঞ্জল কুমাৰ তেখেতৰ জন্মদিনৰ উপলক্ষে ইয়াতে সমস্তৰ ভকতানিক একত্ৰিত কৰি আমাৰ সমস্ত সৰু মৰিগাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াতে যি বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সম্বন্ধিতে কিশো কিশোৰী সবাৰ শ্ৰীচৰণত আমি সেৱা নিবেদন জনাইছোঁ সেই যুগল প্ৰভুজনলৈ যিজনাৰ প্ৰভুৱে এই ঘোৰ কলিযুগত আমাৰ দৰে ভকতি দৈদ্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোক সমস্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেখেতৰ চৰণত চিৰঋণী হৈ ৰ'লোঁ হে গুৰু সমস্ত আই মাতৃ সমস্তৰ মহান বিশাল ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখৰভাৱে বিশ্লেষণ কৰা আমাৰ ধৃষ্টতা নাই সেই শাস্ত্ৰত উল্লেখিত কৰিছে পখী উৰে পাখা অনুৰূপে তদনুৰূপ আমিও আমাৰ সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ আদি চোৱাৰ অৰ্থাৎ যি পৰম প্ৰভু ভগৱন্তৰ কৃষ্ণৰ জন্মৰ সেই আখ্যানৰ লগত পদৰ লগত সংগতি ৰাখি দুআষাৰ সবলীকৰণ কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে ৰৈ যাব পাৰে অগা পিছা হ'ব পাৰে সমস্তৰ ভুলৰ ক্ষমা বিচাৰি এভাগী ঘোষাৰে ক্ষমাৰ ধৰিছোঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্ৰাজত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পদ পদ্ম নিস্ত্ৰাজাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক
কৰা নিস্তাৰ ও ৰাম লোকক কৰা নিস্তাৰ। জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত। কংস আৰু বসুদেৱ দুইজন আছিল পৰম বান্ধৱ। সেয়েহে কংসৰ অতিকৈ মৰমৰ এগৰাকী ভগ্নী আছিল। সেইগৰাকী হৈছে দৈৱকী। সেইগৰাকী কংসই বহুত মৰম কৰিছিল। সেইকাৰণে তেওঁ ভাবিলে যে মোৰ ভনীক বেলেগলৈ বিবাহ দিয়াত কৰি মোৰ পৰম বান্ধৱ মিত্ৰ এই বসুদেৱকে দিয়াৰ ভাল। কাৰণ বসুদেৱৰ স্বভাৱ চৰিত্ৰ ভাল, সৎগুণী, গুণী জ্ঞানীৰ বাবে সেই সিদ্ধান্ত কৰিলে। ইতিমধ্যে বসুদেৱে আগত এগৰাকী বিয়া পাতিছে, সেইগৰাকী হৈছে ৰোহিণী। কংসৰ কথা মান্তি হৈ বসুদেৱে দৈৱকীক বিবাহ কৰালে। বিবাহ কৰাৰ সময়ত যিমান যি সম্পদ দিব লাগে কংসই নিজৰ ভনীক অৰ্থাৎ বসুদেৱ দৈৱকীক দিছেই। তাৰ বাহিৰেও সেই যিখন দৰা কইনা, আজিকালি ক'ব লগালে গাড়ী হ'ব ন প্ৰভু, সেই সময়ত আছিলে ৰথ। সেই ৰথ নিজে চলাইছিল কংসই। সেই ঘোঁৰাৰ বাঘজৰী ধৰি ৰথ চলাই বসুদেৱ দৈৱকীক থব যাওঁতে আকাশবাণী শুনিছিল, হেৰা কংস, যিগৰাকী ভনীক ইমান মৰম কৰি 100মান সম্পদ যৌতুক হিচাপে দি নিজে সেই ৰথৰ ঘোঁৰাৰ পাকজৰি ধৰি আনন্দ মনে গৈছা, সেই দৈৱকী অষ্টম পুত্ৰ হাতত তোমাৰ মৃত্যু হ'ব। লগতে কংসই ৰথ ৰাখি দিলে। ৰাখি দি খুটপুচ নাই দৈৱকীক বধ কৰিব বিচাৰিছিল। খান্দা তুলি লৈ দৈৱকীক কাটিব বিচাৰোঁতে বসুদেৱে কৈছিল, হেৰা কংস, তুমি এইটো ভুল নকৰিবা, তুমি কিয় এনে কৈছা? বোলে মোৰ ভগ্নী দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত মোৰ মৃত্যু হ'ব। তেতিয়াৰ বসুদেৱে কৈছিল যে হেৰা কংস, দৈৱকী পুত্ৰৰ হাততহে তোমাৰ মৃত্যু হ'ব, তোমাৰ ভনীৰ হাতততো তোমাৰ মৃত্যু নহয়। তোমাৰ ভনীক বধ কৰা কি প্ৰয়োজন? বসুদেৱে অনেক তুতি মিনতি কৰাত আৰু অৱশেষত বসুদেৱে কৈছিল, বোলে শুনা, দৈৱকী পুত্ৰৰ হাতত তোমাৰ মৃত্যু হ'ব, ঠিক আছে, দৈৱকী পুত্ৰ হ'লে মই তোমাক নিজে তোমাৰ হাতত উঠাই দিম নিজ হাতে। কংসই বিশ্বাসত ল'লে। কাৰণ কিয়? বসুদেৱ হ'ল কিয় শুদ্ধ সত্যৰ এজন তেওঁ বন্ধু আছিল। সেই বিশ্বাসৰ বন্ধুৰ বাবে সেই কথাষাৰ মানি বসুদেৱ দৈৱকীক এৰি দিলে আৰু থবলৈ নগ'ল। আৰু কংসই এৰি দিলে আৰু তাৰমানে বধ কৰিব বিচাৰিছিল যে। আচ্ছা, এনেভাৱে দিন মাহ পাৰ হ'ল। পাৰ হোৱাৰ পিছত এদিন নাৰদে আহি কি কৰিলে, কংসক ক'লে, এই ইতিমধ্যে প্ৰভুজনে কীৰ্তন কৰি গৈছে দুলৈ চন্দন। নাৰদে ধুনীয়াকৈ আহি ক'লে, হেৰা কংস, তুমি যে বৰ আনন্দ মনে বহি আছা, তোমাৰ যে ভগ্নীৰ পুত্ৰই তোমাক বধ কৰিব, তুমি কথাটো জানানে নাজানা? বোলে জানো। গতিকে আৰু এটা কথা তুমি জানি ল'বা, সেই বসুদেৱক দৈৱকী এইসকল হ'ল নন্দৰ যশোদাৰ আৰু তোমাৰ যে বংশ সেই যদু বংশ বিঞ্চি বংশসকল তুমি মিত্ৰ বুলি ভাবিছা, এজনো তোমাৰ মিত্ৰ নহয়। কাৰণ এইসকল গোটেইসকল দেৱ। পূৰ্বতে তুমি কালনেমী আছিলা, সেইজন মোৱাৰীয়ে তোমাক বধ কৰিছিল। এইবাৰো সেই দৈৱকী গৰ্ভত সেইজনা হৰিয়ে জন্ম লয়, এয়া যে তোমাৰ বংশসকলে সকলো দেৱতাহে একত্ৰিত হয় তোমাক এইবাৰ বধ কৰিব। বোলে মই কি কৰা যায়? এই দুয়োজনকে কাৰাগাৰত শিকলি লগাই বান্ধি থওঁ, দি থৈ আহিল নাৰদে বুদ্ধিটো। চাবচোন, আপোনাৰ নাৰদৰ নিচিনা মানুহ বহুত আছে আমাৰ ইয়াতো। সেই নাৰদ ভাল আছিল, আজিকালি নাৰদবোৰ বেয়া কিন্তু দেই প্ৰভু, জানি ল'ব। আগৰ নাৰদ ভাল আছিল। আগৰ নাৰদে শুদ্ধ সত্য কথাটো আগজাননী দিছিল, তুমি সাৱধান হৈ থকা। আজিকালি নাৰদবোৰ কি জানে, নোহোৱা কথা এটা লগাই কাৰোবাক মাৰাব, আপোনাৰ বিপদত পেলাই, গম পাইছে দেই। তেতিয়া তেনেকৈ ক'লে লগে লগে সেই
বসুদেৱ দৈৱকীক কংসই কাৰাগাৰত আনি কাৰাগাৰৰ তলা লগোৱাই নহয় তেওঁলোকক হাতে ভৰি শিকলি লগাই থৈ দিলে এনেভাৱে তেওঁলোকক কাৰাগাৰত থৈ সেই কংসই তেওঁৰ কৰৰ তলত মানে কৰ্ম কৰা যিমানবোৰ অসু আছিল মহা বীৰ অসুসকলক সেইসকলক কৈছে অৰিষ্টৰ মুষ্টি ধেনু পুতনা পলম্ব বক চানু বান জৰাখণ্ড সকলোবোৰ অসুৰক মাতি আনি একত্ৰিত কৰি কংসই এদিনাখন এখন সভা আহ্বান কৰিলে সেই সভাত আহ্বান কৰি সমস্ত দৈত্যৰ বীৰসকলক ক'লে বোলে হেৰা দৈত্যগণ তোমালোকে শুনা সেই যে বসুদেৱ দৈৱকী নন্দৰ যশোদা আৰু যিমানবোৰ আমাৰ বংশ যদু বংশৰ লোকসকল সকলোবোৰ দেৱ আৰু সেই মোৰ ভনী দৈৱকী গৰ্ভত অষ্টম পুত্ৰ হৰি অষ্টম পুত্ৰ হৈ জন্ম ল'ব তেওঁৱে মোক বধ কৰা চিন্তা কৰিছে গতিকে তোমালোকে সাৱধান হোৱা আৰু সকলো এফালৰ পৰা যদু বংশসকলক এফালৰ পৰা কি কৰা সকলোকে মুকে হৰি বুলি ভজিব দিয়া যদি নভজে যোনে মোক তোমালোকৰ বাক্য নুশুনিব তেওঁক এফালৰ পৰা কি কৰিবা বধ কৰি দিবা মাৰি দিবা তাৰমানে এনে আজ্ঞা কংসই দি দিলে ইফালে এই কথাখিনিকে বাধা কৰাৰ কাৰণে কংসই কি কৰিলে উগ্ৰসেন নিজৰ পিতৃকো কাৰাগাৰত বন্দী কৰি থলে যেতিয়া এই যদুবংশসকলক আৰু ঋষিমুনিসকলক অত্যাচাৰ কৰিবলৈ ল'লে কিছুৱে পলাই গ'ল কিছুৱে পলাব নোৱাৰি প্ৰাণৰ মমতাত সেইজন অসুৰৰ ওচৰতে অৰ্থাৎ কংসৰ ওচৰতে শৰণ লৈ সেই ৰাজ্যতে মথুৰাতে থাকিবলৈ ল'ল আহক ইয়াৰ পিছতে সেই যে দৈৱকী গৰ্ভত অষ্টম পুত্ৰ জন্ম হ'ব তাৰ আগতেতো কোনোবা জন্ম হ'ব নিশ্চয় আহক দৈৱকী পুত্ৰ ইতিমধ্যে জন্ম হোৱা নাই হয়তো জন্ম হ'ব প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দৈৱকী গৰ্ভত বিষ্ণুৰ আবিৰ্ভাৱ দেখি কংসৰ চিন্তা আৰু দেৱতাসকলৰ দ্বাৰা বিষ্ণুৰ স্তুতি আমাৰ পাছে ছয় পুত্ৰ দেৱে কুৰ কংসে মাৰিলে দুনাই দৈৱকীৰ গৰ্ভ ভৈল পৰম বৈষ্ণৱ তেজ যাৰ অনন্ত নাম অংশে উদৰত বাস লৈল হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গকুল দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈনিয়া যশোদাত তুমিও আমিও খাই খাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিব দুৰ্গা ভদ্ৰা কালী আদি হৰিবে তোমাৰ নাম থাকিবালো কৰ পূজা হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভে নিয়া ৰোহিণীৰ গৰ্ভে দি পাছে নগৰীয়া লোকে অন্য অন্যে কহে দৈৱকীৰ গৰ্ভ ভৈল চাব অনন্তৰে দেৱ
পৰন্ত প্ৰকাশ দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু দৰতি যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰক ধৰি দেৱী উধৰিলা মতে হৰিক গৰ্ভত ধৰি প্ৰকাশন কৰা সতী বন্দী কৰি আছয় কংস নিপে যেন আনঠানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হুইয়া দীপে দিনেক দেখিলে কংসে দৈৱকীৰ দিব্য ৰূপ কৰয় বন্দী গৃহক প্ৰকাশ বুলয় মোৰ প্ৰাণ বৰি জানিলো নিশ্চয় কৰি এৰ উদৰত লৈলা বাস জয় কৃষ্ণ। এতিয়াৰে এনেভাৱে সেই দৈৱকীয় এজন কৰি 6জন পুত্ৰ জন্ম হ'ল। সেই প্ৰতিজন পুত্ৰ জন্ম হোৱাৰ লগে লগে সেইজন বসুদেৱে নিজৰ হাতে কংস হাতত তুলি দিছিল। এই 6জন যেতিয়াৰ জন্ম হোৱাৰ পিছত 7 নম্বৰ যেতিয়াৰ গৰ্ভত সন্তান স্থিতি হয় সেন সময়তে সেইজন ভগৱন্তই কি কৰিলে কৃষ্ণ প্ৰভু ভগৱন্তই তেওঁ নিজৰ যি মায়া সেয়া হৈছে যোগ মায়া। সেই যোগ মায়াক মাতি ক'লে হেৰা যোগ মায়া তুমি এটা কাম কৰা দৈৱকীৰ গৰ্ভত 7 নম্বৰ সন্তান যেতিয়া স্থিতি হৈছে 7 মাহ হৈছে সন্তান অৰ্থাৎ 5 মাহত সন্তানৰ জীৱ হৈ যায় গৰ্ভত যেতিয়া 7 মাহ হৈছে 7 মাহ হোৱাৰ লগে লগে তেতিয়াৰ কৃষ্ণৰ প্ৰভু ভগৱন্তই যোগ মায়াক মাতিছে। যোগ মায়া মানে যোগ প্ৰথম আদিতেই ভগৱন্তৰ মায়াক সৃষ্টি হ'ল। যোগ মায়া কেনেকৈ সৃষ্টি হ'ল জানে যেতিয়া পৃথিৱী প্ৰলয় হৈ গ'ল হোৱাৰ পিছত ভগৱন্ত অকলশৰে আছিল অকলশৰে থাকি কি কৰিলে যে ভাবিছে যে মই কিবা এটা কৰোঁ আৰু অকলেনো কি কৰি থাকিম সেই তেতিয়া ভগৱন্তই সেইগৰাকী মায়াক সৃষ্টি কৰিছিল প্ৰথম মায়া সৃষ্টি কৰিছে। সেইকাৰণে কৈছে অকলশৰে থাকি মই কৰোঁ কোন কাজ হৃদয়ৰ পৰা কৰিলন্ত মহামায়াক বাজ। ভগৱন্তই হৃদয়ৰ পৰা মহামায়াক বাজ কৈছিল। সেই মহামায়া হৈছে যোগ মায়া সেইগৰাকী হৈছে পৰমেশ্বৰী ৰাধা আৰু সেইগৰাকী এতিয়া কোন হ'ব দুৰ্গা কালী ভদ্ৰা হ'ব ইতিমধ্যে কৈ আছে কথাখিনি যা হওক। এতিয়া সেই মায়াক মাতি ক'লে বোলে হে মহামায়া তুমি এটা কাম কৰা আজিকালি চায়েন্সে বিচাৰি আছে কৰিব পৰা নাই কিন্তু কৰিছে কি কাৰোবাৰ বীৰ্যৰ দ্বাৰা কাৰোবাৰ গৰ্ভত দি সন্তান জন্ম কৰিব পাৰে কাৰোবাৰ গৰ্ভত থকা সন্তানটো নি কাৰোবাৰ গৰ্ভত দি ৰাখিব তেওঁক জন্ম দিব নোৱাৰে। গতিকে সেই সময়ত কৰিলে তাৰপিছতে যেতিয়া তাত সন্তান স্থিতি কৰালে ইফালে ইয়াত ঘোষণা হৈ গ'ল ইতিমধ্যে সেই দৈৱকীয় গৰ্ভত 7 নম্বৰ সন্তানটি কি হ'ল মৃত মানে বেয়া হৈ গ'ল প্ৰসৱ বুলি কৈছে হয় নহয় চাপ পৰা বুলি কৈছে আইসকলে বেছিকৈ জানে কথাখিনি যা হওক বেছি বিশ্লেষণ নকৰোঁ বুজি পায় আপোনালোকে যা হওক এনেভাৱে কৈছে এই ঘোষণা হৈ গ'ল ইতিমধ্যে তাত যাই ৰোহিণী গৰ্ভত স্থিতি কৰিল। ৰোহিণী কোন বসুদেৱৰ পত্নী ডাঙৰগৰাকী হয়নে বাৰু ইয়াতে যদি দৈৱকী পুত্ৰও হয় তথাপিতো বসুদেৱৰ পুত্ৰ ৰোহিণী পুত্ৰ হ'লেও বসুদেৱৰ পুত্ৰ হ'ব হয়নে বাৰু। গতিকে দুয়োগৰাকীও যাই পুত্ৰ নহওক নিজৰে পুত্ৰ একেজন স্বামীয়ে যেতিয়া পত্নী দুয়োগৰাকী তাত স্থিতি কৰিলে আৰু কৈছে তুমি এটা কাম কৰিবা আৰু তুমিও গৈ তাতে সেই যশোদাৰ গৰ্ভত জন্ম লাভ কৰিবা আৰু মই ইয়াত কি কৰিম দৈৱকীৰ উদৰত জন্ম লাভ কৰিম আৰু সেই ৰাতিয়ে মোক ইয়াৰ পৰা বসুদেৱে নি তাত থ'ব
আৰু তাৰ পৰা সেই গকুলৰ পৰা আনি আকৌ কাৰাগাৰত তোমাক থব আৰু যেতিয়া তোমাক ৰাতিপুৱা হোৱাৰ লগে লগে সেই দুৱাচাৰী কংসই বধ কৰিব বিচাৰিব তুমি তেতিয়াৰ নিজৰ ৰূপ ধাৰণ কৰি তুমি কি কৰিবা পৃথিৱীত তুমি পূজা খাই ফুৰিবা তুমি হবা কালী দুৰ্গা এনেভাৱে হবা আৰু লোকসকলে তোমাক পূজা কৰিব ক'ৰ পৰা দেৱী সৃষ্টি হ'লে জানেনে বাৰু যিদিনাখন দাপৰৰ শেষত কলি আদ্ৰত পৰম প্ৰভু ভগৱন্তই যেতিয়া এই ধৰাধামলৈ পূৰ্ণ ব্ৰহ্ম হিচাপে আহে সেই সময়তে যশোদাৰ মানে উদৰত সেইগৰাকী মহামায়া জন্ম হৈছিল অৰ্থাৎ যোগমায়া সেই যোগমায়াই ৰূপ ধাৰণ কৰিলে দুৰ্গা কালী ভদ্ৰা হয় যা হওক এনেভাৱে কৈছে যে তুমি কি কৰিবা সেই পূৰ্বত কৈছে তোমাৰ এনেভাৱে পৃথিৱীত তুমি পূজা খাই ফুৰিবা এতিয়া এনেভাৱে এই ৮ নম্বৰ পুত্ৰৰ হিচাপে সেইজন পৰম প্ৰভু ভগৱন্তই ইতিমধ্যে দৈৱকী গৰ্ভলৈ আহিছে যেতিয়া দৈৱকী গৰ্ভ লাহে লাহে দিনে দিনে বাঢ়িব লৈছে ৮ নম্বৰ গৰ্ভ তেতিয়া কংসই লাহে লাহে দেখে ইমান অন্ধ কাৰাগাৰ কিয় মাজে মাজে মই পোহৰ দেখা পাওঁ সেই দিনত প্ৰভু এনেকুৱা বিজুলী লাইটৰ ব্যৱস্থা নাছিল সেই দিনত এনেকুৱা মানে লাইটৰ ব্যৱস্থা নাছিল এতিয়া আমি মানুহবোৰে লাইটৰ পোহৰত আছো তেতিয়া সেই কংসই ভাবে যে মোৰ প্ৰাণৰ বৌৰী কাৰণ ৮ নম্বৰ সন্তান ৭ নম্বৰটো বেয়াই হ'ল কংসই গমেই নাপায় ইফালে ৰোহিণী গৰ্ভত থলেগৈ ৮ নম্বৰ যেতিয়া গৰ্ভ সন্তান স্থিতি হৈছে তেওঁ ভাবিছে এজন জন্ম হ'বই কংসৰ মানে দিনে ৰাতিয়ে এতিয়া চিন্তাত টোপনি নাইকিয়া হৈ আছে আহক পিছৰ পদত কি হৈছে বাৰু চাওঁ সন্তান কিমান কি হৈছে গৰ্ভত কংসই বা কি চিন্তা কৰিছে আমি পিছৰ পদত শ্ৰৱণ কৰোঁ জয় কৃষ্ণ প্ৰভু অসুবিধা থাকিলে কিবা সুধি দিব আমাক বধিৰে আইলা নাৰায়ণ কৰিব কোনো উপায় দৈৱ কি কমাৰি যদি ৰখা যাওঁ সিহেতু বৰ এৰাম সুদৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব প্ৰাণী এইৰ বিৰুদ্ধে সবে নষ্ট হৈবে শ্ৰীযশ আয়ুষ মানে হেনকুৰ কৰ্ম কৰি যিটো প্ৰাণী জীৱনে মৰা যিয়ে মানে তাক লোকে খাপিবে ভুঞ্জিবে মৰি যাতনা এৰাম উপযুপহৰি মাৰি বহু ধৰি থাকো অপেক্ষা কৰি হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰি হৰি অ ৰাম বৈকুণ্ঠে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তে সদায়ে সকলে জগত হৰিময় দেশ সুখ শান্তি তাৰ নাই ৰাম পাছে ব্ৰহ্মাহৰ
বিদশে সহিতে নাৰদৰ প্ৰমুখ্যে ঋষি তুতি কৰিবা কওঁ লাগিয়া বিষ্ণুক সেহি বন্দী শাল পৰি জয় কৃষ্ণ। এতিয়া সেইজন দুৰাচাৰী কংসই সেই দৈৱকী গৰ্ভৰ যেতিয়াৰ বাঢ়িছে দিনে দিনে কাৰাগাৰত পোহৰ দেখিবলৈ পাইছে দুৰাচাৰী কংসই চিন্তা কৰিছে যে মই কি উপায় কৰোঁ দৈৱকীক মাৰি যেনিবা মই ৰক্ষা পাম কিন্তু সেইটো মোৰ বৰ অন্যায় হ'ব কাৰণ মোৰ ভাগিনৰ হাততহে মৃত্যু ভনীৰ হাতততো মৃত্যু নাই গতিকে মই যদি দৈৱকীক মাৰোঁ তেনেহ'লে বৰ অন্যায় কৰা হ'ব আৰু মোক অতিকৈ মৰমৰ ভনী সেইগৰাকী গতিকে মই কি কৰোঁ এনেভাৱে দুষ্ট কংসই চিন্তা কৰিছে এনেভাৱে বিৰোধ অনেক চিন্তা কৰি তেওঁ কি কৈছে হেন কুৰ কৰ্ম কৰয় যিটো প্ৰাণী জীৱনে মৰা সিজনা এতিয়া আকৌ ভাবিছে যে মই যদি ভনীক বধ কৰোঁ এইটো কাম কৰা মানে যিজনে কৰিব সি জীয়াই থাকিও মৰা সি জীয়াই থকাৰ যোগ্য নাই নিজৰ ভনীয়েকক কোনোবাই বধ কৰিব পাৰে নেকি বাৰু কেতিয়াও কৰিব নোৱাৰে সেইকাৰণে কৈছে যে যি হওক সেই হওক আৰু সন্তান দি মানে জন্ম হওক হৰি অৰ্থাৎ মোৰ ভনীৰ সন্তান জন্ম হওক দেখা যাক কি হয় বাৰু সময়ত বুজি পাম টোপনি গ'ল আৰু দিনে ৰাতিয়ে টোপনি নাই কেৱল সেইটোৱে চিন্তা কেতিয়া সেইজন হৰিয়ে জন্ম লয় কেতিয়ানো সেই 8 নম্বৰ মোৰ ভাগিন জন্ম লয় এনেভাৱে তেওঁ দিনে ৰাতিয়ে চিন্তা কৰিছে কেৱল বহোঁতে শুওঁতে খাওঁতে ক'ৰবালৈ যাওঁতে কেৱল সদায় দিনে ৰাতিয়ে সেই হৃদয়ত হৰিক চিন্তা কৰিছে আজি কংসই বৌৰীভাৱে চিন্তা কৰিছে আমি আকৌ মনুষ্যসকলে কিভাৱে কৰিব লাগিব বাৰু আমি বৌৰীভাৱে কংসৰে চিন্তা কৰিলে আমি সেইজন হৰিক নাপাওঁ আমি কিন্তু মিত্ৰভাৱে তেওঁ শত্ৰুভাৱে চিন্তা কৰিছে আমি মিত্ৰভাৱে হৰিক চিন্তা কৰিব লাগিব আৰু সেইজন হৰি ক'ত আছে বাৰু নে প্ৰভুজন প্ৰভুজনে জানিব আমি অকণমান আগত গম পালোঁ তেখেতে সমাজৰ যেতিয়াৰ হয়নে বাৰু পাঠক যেতিয়া নিশ্চয় জানিব হয়নে বাৰু সেইজন হৰি ক'ত আছে বাৰু আমি জানিব লাগিব হৰিক আমি কৈ আছোঁ হৰি আছে হৰিক আমি বিশ্বাস কৰিছোঁ হৰিক আমি ভজিছোঁ হৰিক ক'ত পাম যিয়ে নহওক কথা এটা সুধি আছোঁ আৰু হয়নে বাৰু হৰিকটো আমি বিচাৰি ল'ব লাগিব সেইজন হৰি ক'তো নাই প্ৰত্যেকৰ নিজৰ নিজৰ লগতে আছে সেইকাৰণে ভাগৱত তাৎপৰ্য লিখিছে যিটো মহামিলে জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নামলৈ ও কলি অভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম চয় এ ৰাম পাতক শুকান বন ঔ হৰি নাম হুতাখন ক্ষণকতে দহি কৰে চন্ন হেন হৰি নাম লাগ নলাগে দূৰক যাইব ও আশা হৰি সবাৰ হিয়াত সেইজন হৰিক বিচাৰি আমি বেলেগত যাব নেলাগে প্ৰত্যেকৰ নিজৰ লগত সেইজন হৰি আছে সেইজন হৰিক আমি কি কৰিব লাগিব বিচাৰি ল'ব লাগিব এতিয়া বিশ্বব্ৰহ্মাণ্ডৰ আমি বিচাৰিছোঁ পামনে বাৰু বিভিন্ন তীৰ্থলৈ গৈছোঁ হৰিক ভগৱন্তক দৰ্শন আৰু নিজৰ মন্দিৰত আছে বেলেগ মন্দিৰত পিছতকৈ প্ৰথমে নিজৰ মন্দিৰটোত আমি ভগৱন্তক বিচাৰি ল'ব লাগিব এই দেহ মন্দিৰটো সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে যে পৃথিৱীত যিমান মন মন্দিৰ আছে মই সকলোতে থাকোঁ ভাল পাওঁ আটাইতকৈ বেছি থাকি ভাল পাওঁ মানৱ শৰীৰ মন্দিৰটোত বুলি কৈছে এই মন্দিৰটোত কাৰণ জীৱৰ ভিতৰত শ্ৰেষ্ঠ হয়নে বাৰু নৰ এই শৰীৰটোত ভগৱন্ত থাকি বেছি ভাল পায় কিন্তু আমি আকৌ সেইজন ভগৱানক চিনিয়ে নাপাওঁ বেলেগত বিচাৰি আছোঁ কিন্তু ইয়াত থকাজন আমি বিচাৰি ল'ব লাগিব সেইকাৰণে গীতাত লিখিছে তুমি কি কৰা আত্মবুদ্ধি হোৱা আত্মজ্ঞানী হোৱা আত্মপৰিচয় হোৱা অৰ্থাৎ আত্মাক যিয়ে জানিব পাইছে আত্মাক যিয়ে চিনি পাইছে
নিজক যিয়ে চিনিছে সেইজনে আৰু একো কৰিব লগা নাই সেইকাৰণে কৈছে পৃথিৱীত তুমি কাকো চিনি পাব নালাগে প্ৰথমে তুমি নিজক চিনি লোৱা আমি নিজক চিনি নাপাওঁ আনৰ লগত চিনাকি হ'ব আনক বিচাৰিছি মানে আনৰ পৰিচয় বিচাৰিছোঁ আমি প্ৰথমে নিজৰ পৰিচয়টো ল'ব লাগিব আমি আহিলোঁ ক'ৰ পৰা যাম ক'লৈ কৰিব লাগে কি কৰিছোঁ কি এই কথাখিনি আমি জনা প্ৰয়োজন কাৰণ আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি শপত খাই প্ৰভু ভগৱন্তক কৈ চৰণত কত কাকুতি মিনতি কৰি আমি মনুষ্য জন্ম পাইছোঁ কাৰণ চাওক যেতিয়াৰ আমি মনুষ্যসকলে সত্য যুগত সকলোৱে জন্ম আছিল সত্য যুগত আমি সকলোৱে ধ্যান কৰিছিলোঁ ধ্যান কৰি আমি বৈকুণ্ঠলৈ যাব লাগে তেতিয়া প্ৰভু ভগৱন্তই ক'লে বোলে হেৰা ভক্তগণ তোমালোকে বৈকুণ্ঠত যাবা ঠিক কিন্তু এয়া সত্য যুগ হৈছেহে 4 যুগৰ ভিতৰত কলি যুগ শ্ৰেষ্ঠ কাৰণ এই সত্য যুগত তোমালোকে ধ্যান কৰিলা বহুত কষ্ট কৰিলা তেতা যুগটো আহি আছে তাত তোমালোকে কি কৰা কেৱল যজ্ঞ কৰা আৰু দাপৰ যুগ আহিব দাপৰ যুগত পূজা কৰিবা এই যে কলি যুগটোত এতিয়া তোমালোকে যি কষ্ট কৰি ধ্যান কৰিলা যজ্ঞ কৰিবা পূজা কৰিবা তাত একোৱে কৰিব নালাগে বোলে প্ৰভু কি কৰিব লাগিব কেৱল মোৰ নাম লবা আনন্দ মনে হয়নে বাৰু সাধু সংগত থাকি অকণমান সময় শুদ্ধ চিত্তে লবা আহিব পাৰিবা বোলে প্ৰভু নাই আৰু এই দুটা যুগ মাজত কষ্ট নকওঁ আৰু সত্য যুগটো কষ্ট কৰিলে যেতিয়া যাওঁৱেই আৰু নহয় বোলে আৰু এটা কথা নহয় পিছতখিনি শুনাই নাই দেখোন তোমালোকে বোলে কি প্ৰভু সেইটো যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ আৰু কি আছে কিয় শুনা নাই বোলে প্ৰভু কি আছে চুইচ দিলে পানী চুইচ দিলে খাদ্য চুইচ দিলে হাৱাৰ হয়নে বাৰু পোৱা নাই বাৰু চুইচ দিলে পোহৰ পোৱা নাই আমি এতিয়া সেইহেতু ঋষিমুনিসকলে অৰণ্যৰ মাজত কটাইছিল হয়নে বাৰু দিন ৰাত একা কৰি আছিল তেওঁলোকে আমিতো সেইটো কৰিব লগা নহয় থাকিবলৈ সুন্দৰ সুন্দৰ ঘৰ বনাই লৈছোঁ হয়নে বাৰু গাড়ী আছে এতিয়া চা ঘৰতে মোবাইলটো টিপি দিলে কি লাগে ঘৰতে আনি দি থৈ গ'ল আপুনি বহি থকা জেগাতে পালে কেৱল পে'মেণ্টটো কৰি দিয়ক হয়নে বাৰু চুইচটো দিয়াৰ লগে লগে হাৱাৰ ফেন চলিয়ে আছে চুইচটো দিয়াৰ লগে লগে পোহৰ হ'লেই হয়নে বাৰু হা প্ৰভু এনেকুৱা নাই বোলে আৰু বহুত কিবা কিবি আছে নাই প্ৰভু তেনেহ'লে সেই যুগটো এবাৰ চাই যোৱা ভাল হওক আহি গ'লোঁ কলি যুগত আহি গ'লে ভগৱন্তই যিখন মায়াৰ জাল ৰচনা কৰি আমাক জাপি দি থৈ দিছে এই যে আপোনাক খেৱালি জাল বুলি কৈছে দেখিছেনে বাৰু এনেকৈ মাৰি দিয়ে যে এখন জাপি দিয়াখন যে সেইখন জালে আমাক সকলোকে জাপি অন্ধকাৰ কৰি থৈ দিছে অন্ধ কৰি থৈছে সেয়া হৈছে জালখনে হৈছে ভগৱন্ত বিষ্ণু মায়া আমি মায়াৰ বশৱৰ্তী হৈ ভগৱন্তৰ কথা বাদেই দিলোঁ নিজৰ কথাই পাহৰি গ'লোঁ ভগৱন্তক যে আমি ভজিব লাগে সেইজন ভগৱন্তই যে আত্মাৰূপে আমাৰ প্ৰত্যেকৰ হিয়াত থাকি তেওঁ চৈতন্য ৰূপে থাকি চৈতন্য শক্তি দি আমাৰ সমস্তক চলাই আছে আমি এই কথাটো ভবা নাই অজ্ঞানীভাৱে আমি এই কথাটো বুজি পোৱা নাই সেইকাৰণে কৈছে প্ৰথমে তুমি নিজে ভকত হোৱা ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা পৰিয়ালটিক ভকতি লাইনলৈ অনা তাৰপিছত তুমি আনত ভকত বুলি পৰিচয় দিবা আমি কি কৈছোঁ জানে আমাক গোস্বামী প্ৰভুজনে এটা কথা কৈ থৈ গ'ল হয়নে বাৰু আমি ভকতৰ মুখা পিন্ধা ভকত হ'লে কেতিয়াও নহ'ব কাৰণ অকলে ভক্তি কৰি আপোনালোক আমি সমস্ত যাব নোৱাৰোঁ কাৰণ বৰ্তমান কলি যুগত আমি পৰিয়ালক লৈ ভক্তি কৰিব লাগিব সেইকাৰণে কৈছে পুৰুষ প্ৰকৃতি হয় বা একমতি তেহে সিজিব হৰিত ভকতি দুটা তত্ত্বত কৈছে এটাত কৈছে আপোনালোকৰ প্ৰত্যেকৰ নিজা আইগৰাকী প্ৰভুজন আমাৰো তেনেকুৱা এয়া হ'লে পুৰুষ প্ৰকৃতি কেনেকৈ হ'ব লাগিব প্ৰভুজনে ধৰি ল'লোঁ আজি আমাৰ প্ৰভুসকলে ইয়ালৈ আহিলে যদি ঘৰত আয়েক এগৰাকী অহা নাই যদি কয় বোলে এই নেলাগে যাবলৈ কিয় যাব লাগে তেনেকুৱাত ভক্তি কেতিয়াও নহ'ব আয়েগৰাকী ক'ব লাগিব বোলে ময়ো যাওঁ যদি নোৱাৰে বোলে মই নোৱাৰিলেও আপুনি যাওক তাত কিবা যদি ভাল কথা ওলায় লৈ আহিব ক'ব আমাক তেতিয়াহ'লে একমতি হ'লনে নাই বাৰু আমি যে আজি এই প্ৰভুজন আমি সকল যে এনেভাৱে আহিব পাৰিছোঁ এক নম্বৰ আমাৰ মূল প্ৰেৰণা আছে আমাৰ আইগৰাকী কেতিয়াবা এনেকৈ আহিব লগা হ'লে অকণমান যদি পলম হৈ যায় কিবা যদি ক'ৰবাত কিবা কৰ্মত ব্যস্ত হৈ থাকোঁ কয় কিয় আপোনাৰ কাৰণে হৈ নাথাকিব নেকি ভকত আপুনি যাওক এইবিলাক বাদ দিয়ক মেইন হ'লে নিজৰ আইগৰাকী সেইকাৰণে পুৰুষ প্ৰকৃতি এয়া হ'লে আমাৰ বাহ্যিকত আধ্যাত্মিকত কৈছে পুৰুষৰ প্ৰকৃতি হয় বা একমতি জীৱ আৰু জীৱাত্মাক আমি যেতিয়ালৈ এক কৰিব নোৱাৰিম মিছাই ভক্তি কৰি আছোঁ হয়নে বাৰু কাৰণ সেই দুজন আমাৰ ভিতৰতে আছে
জীৱাত্মা পৰমাত্মা দুই ককাই ভাই দেহৰ মাজে সোমাই আছে চিনা চিনি নাই এই দুজনক আমি চিনাকি কৰাব লাগিব অৰ্থাৎ আমাৰ ভিতৰতে জীৱাত্মা পৰমাত্মা আছে অৰ্থাৎ জীৱাত্মা পৰমাত্মা এই দুটাক আমি এক কৰিব লাগিব তাৰ মানে মাজতে এখন মস্ত ডাঙৰ দেৱাল এখন আছে দেই প্ৰভু ককাই ভাই বেলেগ হলো বুলি মাতি মাজতে দেৱালখন দিয়া কথাটো কোৱা নাই সেইখন টাঙন মাৰি দিলে ভাঙি যাব এখন দেৱাল এনেকুৱা আপুনি মই চেমি মাৰি থাকিলেও ভাঙিব নোৱাৰো একোৱে ভাঙিব নোৱাৰো ইয়াক ভাঙিব পৰা এটাই ব্যৱস্থা আছে মানে গুৰুত শৰণ ভজন লয় সাধু সংগত থাকি একান্তৰভাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি গাহেষ্টৰ ধৰ্মৰ ৰীতি নীতিত মানে নিত্য কৰ্ম শুদ্ধ চিতে কৰি গ'লে পৰিয়ালক লৈ তেতিয়া এই দেৱালখন ভাঙি দুইজন লগ লাগি যাব যিদিনাখনে লগ লাগিব সেইদিনাখনে জানিব জীৱ মুক্তি হৈ গ'ল যাওক সেই কথাখিনিকে সুন্দৰভাৱে কৈছে যে এতিয়া কৈছে কৈছে এনেভাৱে সেইজন কংসই দিনে ৰাতি হৃদয়ত কেৱল সেইজন হৰিকে দেখি থকা হ'ল কাৰণ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে শেষতে পিছলোতে উজটোতে কেৱল সেইজন হৰিময় হৈ গ'লগৈ হৰিকে দেখা হৈ গ'ল আৰু কৈছে ব্ৰহ্মা হৰ ত্ৰিদশ সংহিতে নাৰদ প্ৰমুখে ঋষি তুতি কৰিবা ক লাগিলা বিষ্ণুক সেহি বন্দী খলে পখী এতিয়া সেই সময়ত ব্ৰহ্মা হৰ ত্ৰিদশ 33 কোটি দেৱৰ আৰু নাৰদ প্ৰমুখে সমস্ত ঋষিয়ে এতিয়া সেইজন ভগৱন্তক স্তুতি কৈছে বিষ্ণু কি বুলি কৈছে জানে ঐ আহা প্ৰভু আহা শুন ও হে আহা মথুৰালৈ ও দৈৱ কিয়ে কান্দি আছে তোমাৰ নাম লৈ আহা প্ৰভু আহা শুন এই সমস্তৰ ব্ৰহ্মা হৰকে আদি কৰি 33 কোটি দেৱৰ ঋষিগণে কেৱল ভগৱন্তক কৈছে হে প্ৰভু তুমি আহাচোন সেই কাৰাগাৰত কংস কাৰাগাৰত দৈৱকীয়ে বসুদেৱে তোমাৰ নাম লৈ তুমি কান্দি আছে কিয় মাতিছে জানে যদি সেই দৈৱকী উদয়ত কংস কাৰাগাৰত হৰি জন্ম লয় দেৱগণ ৰক্ষা হৈ যাবগৈ এতিয়া দৈত্য দানৱৰ পৰা দেৱগণে থাকিব পৰা নাই পৃথিৱী হাহাকাৰ হৈ আছে দানৱৰ ভাৰ সহিব পৰা নাই ইফালে দৈৱকী বসুদেৱেও কাৰাগাৰত ভগৱন্তকে চিন্তা কৰি আছে সেইকাৰণে 33 কোটি দেৱই আজি ব্ৰহ্মা হৰে সমস্তই সেইজন হৰিক মাতিছে তুমি আহাচোন দৈৱকীয়ে কান্দি আছে কাৰাগাৰত তোমাৰ নাম লৈ তুমি অতি সোনকালে আহা এতিয়া সমস্তজনে স্তুতি কৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে আমি প্ৰভুজনৰ মধুৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম তুমি সত্যব্ৰত মুখ্য সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাতো উপজয় তুমি সৰ্বয়ন্ত জামি সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা মমতা কপৰ্বতাই তোমাৰ চৰণে পখিলো শৰণে তুমি বিনা গতি নাই ৰাম প্ৰকৃতি আশ্ৰয় আশ্ৰয়া দিবৃষ সুখ দুখ দুই ফল তিনি গুণে মূল অৰ্থ চাৰি ৰস সিপায়ে ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা
সাতধাই তুষাল শাখায়ে অস্ত প্ৰকৃতি দশ বায়ু পাতই সজীৱ দুই অসিঠা কৈয়াত নীতি এৰামে হেনয় সংসাৰ বিষয় তোমাৰ তেখে উপজয় মহাজ্ঞানী গণে আকৌ জানি মায়ায়ে মোহিত মন যিটো অপণ্ডিত গণ তোমাক বিবিধ কৰি মানে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশী বলে তোমাৰ চৰণ পাৱে গুখোজ মান কৰে সংসাৰক ভকত কলে অৰাম তজু নাম মুখে হৃদয়ত ৰূপ ধৰি শিশিজনে নিশ্চয় সংসাৰ ধৰি বাহাৰ অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো হইল আনন্দ তোমাৰ পাৱৰ খোজে অলংকিত হুইবে ভূমি ধৈৰ্য বৰ্জ দেখিব অংকুশ তোমাৰ চৰণে আমি পৰি আপোনাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ এহি মতে মাধৱক কৰিলা অনেক তুতি তিদশে সহিতে সৃষ্টি কৰে শুনিওক সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে জয় কৃষ্ণ। এতিয়াৰ সেই দেৱগণে ব্ৰহ্মা হৰে সমস্তগণে সেইজন বিষ্ণু স্তুতি কৰিছে। হে প্ৰভু, তুমিয়ে হৈছে সত্যবদ, তুমিয়ে সকলো মুখ্য সাধন দাতাৰ আৰু সকলো সময়তে তুমিয়ে সকলো হৃদয়ত সাক্ষী ৰূপে তুমিয়ে আছা। তুমিয়ে হৈছে স্বামী, স্বামী শব্দৰ অৰ্থ হৈছে গৰাকী। আৰু এই মহাপঞ্চভূতি শৰীৰত তুমি অন্তৰ্যামী হয়, সকলোতে বিৰাজ হৈ আছা। বুজি পাইছ নহয়? আমাৰ শৰীৰটো পঞ্চভূতি শৰীৰ। সেই কৈছে দেৱগণে কৈছে যে পঞ্চভূতি এটা শৰীৰত তুমি লীলা কৰিবলৈ কি কৰিছা, তাতে তোমাৰ মায়াৰ দ্বাৰা তুমি তাতে বিৰাজ হৈ আছা। এই চৈতন্য শক্তি জীৱ আমাৰ যিটো আছে, সেইকাৰণে আমাৰ এই দেহটো হৈছে আমাৰ ২৪ তত্ত্বৰ যে শৰীৰটো, ২৪ তত্ত্বৰ এয়া হ'লে পঞ্চভূতি শৰীৰ, ক্ষিতি অপতেজ মোট বোম। লগত থাকিলে আপোনাৰ ৫টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, লগত মন 11, পাছে পাছে 10, 10 একে 11, ইফালে পঞ্চভূতি শৰীৰ, ক্ষিতি অপতেজ মোট বোম, 11ৰ পাছে কিমান হ'ল আপোনাৰ 16। লগত থাকিলে 17 ৰজ তম 3 গুণ, ইয়াতে কৈ আছে কথাখিনি। 3 গুণত কিমান হ'ল 16 3 19। তাৰপিছত থাকিলে পঞ্চ তন্মাত্ৰ,
ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ 19 পাছে 24 তত্ত্ব এটো 24 তত্ত্ব প্ৰত্যেক হয়নে বাৰু এটো কৈছে আপোনাৰ ভ্যালুলেস একো কাম নাই আসল বস্তুটো কোনটো জানে আমাৰ শৰীৰত এই 24 তত্ত্ব মূল তত্ত্ব হৈছে আমাৰ 25 তত্ত্ব এক নম্বৰ তত্ত্ব মূল তত্ত্বটো হৈছে আত্মা তত্ত্ব আজি ব্ৰহ্মাই দৌৰি ফুৰিছে নিজৰ সৃষ্টি হাতত আজি যে বৰ্তমান সময়ত পুত্ৰসকলে পিতৃসকলক যে দৌৰাই লৈ ফুৰিছে কেনেকৈ জানে ল'ৰাটোৱে চাকৰি কৰে বাহিৰত থাকে মাক দেউতাক ঘৰত থাকে খবৰে নলয় এগৰাকী বিয়া পাতি ল'ল তাতে থাকিলে বিধাচন্মত থোৱাৰ কথাটো আমি নকওঁ এইটো ভুল কাৰ জানা নিজৰ ভুলৰ বাবে আমি নিজে ভোগ কৰিব লগা হৈছে ল'ৰা ছোৱালীক আমি দুখ দি লাভ নাই ল'ৰা ছোৱালী ভুল নাই ভুল আমাৰ কাৰণ আমাৰ আধ্যাত্মিক জ্ঞানৰ অভাৱ যদি আমি আধ্যাত্মিক জ্ঞান নিজে জানিলোহেঁতেন তেতিয়া আমি ল'ৰা ছোৱালীক দিব পাৰিলোহেঁতেন নিজৰ লগতে আমাৰ জ্ঞান নাই আধ্যাত্মিক জ্ঞান নাই ল'ৰা ছোৱালীক কি জ্ঞান দিম আজি বৰ্তমান সময়ত প্ৰতিজন পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক উচ্চ শিক্ষাই শিক্ষিত কৰিছে কৰিব বিচাৰিছে কিন্তু আধ্যাত্মিক জ্ঞান কিন্তু দিয়া নাই আধ্যাত্মিক জ্ঞান দিব ক'ৰ পৰা নিজে আধ্যাত্মিক জ্ঞান ল'ব লাগিব আধ্যাত্মিক জ্ঞান যদি আমি লৈছো তেহে আমি দিব পাৰিম গতিকে সেই কাৰণে আমি প্ৰথমে নিজে আধ্যাত্মিক জ্ঞান ল'ব লাগে আৰু আমি সকলোকে দিয়া ব্যৱস্থা কৰিব লাগে সেই কাৰণে সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল হেৰ দৈত্য শিশু হ'ব এৰিৱান কৰ্ম কুমাৰ কালতে কৰা ভাগৱত ধৰ্ম ভাগৱতৰ ধৰ্ম অৰ্থ জানে আজিকালি মোবাইলত খুলিলে পায় সৰু সৰু পোৱালীকেইটা মানে পঢ়িছে বা দুআষাৰ কোৱা শিকিছে সেয়া ভাগৱত ধৰ্ম নহয় কিন্তু জানি ল'ব আপোনালোকে এয়া যে ভাগৱত পঢ়িছে তেওঁলোকে সেয়া ভাগৱত ধৰ্ম নহয় ভাগৱত ধৰ্ম অৰ্থ হৈছে কি আপোনালোক আমি ভাগৱত পঢ়িব নালাগে ভাগৱত অৰ্থ হৈছে বেদ বেদে কি সিদ্ধান্ত দিছে বেদে আমাক কি কৰিবলৈ দিছে সেই ৰীতি নীতিসমূহ যদি আমি জীৱনত প্ৰয়োগ কৰিছো আমাৰ ভাগৱত পঢ়া কোনো প্ৰয়োজন নাই বেদে কি কৈছে ৰাতিপুৱা শুই উঠি গা নোধোৱাকৈ পানী গিলাচো নাখাবা আমি কোনজনে মানিছো তাত কৈছে অস্নানং ভূতং মলসদৃশং অস্নানং পিয়ুষং মূত্ৰ সদৃশং কিমান বেয়া এইটো আমি জনাই নাই আমি বেদকে নাজানো কেনেকৈ জানিম হয়নে বাৰু বেদ কেতিয়া জানিম যদি আমি আধ্যাত্মিক জ্ঞান ল'ব লাগে আমি মাজে মাজে মানে গুৰুসকলৰ ওচৰলৈ গৈ যদি জ্ঞান লোৱা ব্যৱস্থা কৰিব লাগে আগৰ মানুহসকলে আগৰ বুঢ়াসকলে কৈছিল এই অমুকটো কৰিব নাপায় দেই আমি কোনেও নুসুধিলো কিয় নাপায় এই অভাজনে কিন্তু সুধিছিলো দেউতাহঁতক এদিন কিবা এটা ক'লে এইটো কিয় নাপায় নো দেউতাহঁতে গালি দিয়ে এই মূৰ্খ একো বুজি নাপায় তেতিয়া সৰু চেমেনীয়া ডেকা অৱস্থাত দেউতাহঁতে গীতা কীৰ্তন ভাগৱত তেতিয়া আপোনাৰ এই লাইটৰ পোহৰ নাই চাকি পোহৰত লেমৰ পোহৰত পঢ়ে ফটোগতি হেৰিত জ্বলালে পঢ়ে এনেকৈ দূৰৰ পৰা চকু ফুৰাই তেওঁ কয় চকু ফুটি পাতি যা বুলি কয় সঁচাকৈ ভাবোঁ চকুকেইটা ফুটি যাব নেকি পিছত গম পালোঁ চকু ফুটাৰ অৰ্থ কি জানিবা পালন কৰিব নোৱাৰিবা বিপদত পৰিবা সেইটো কাৰণে সেইখিনি সময়ত সেইসকলে জ্যেষ্ঠসকলে আমাক বাধা ঢাকন দি থৈছিল আজি সেই কথা ঢাকন আজি ৰাখিব নালাগে কাৰণ কিয় যদি কাৰণ সকলো পিতৃ মাতৃয়ে জ্ঞানী হয় ল'ৰা ছোৱালী জ্ঞানী হ'ব কাৰণ আপুনি মই যি কৰিম আমাৰ ল'ৰা ছোৱালীয়ে তাকে অনুসৰণ কৰে আপোনালোকে চাব মাকে কি কয় ছোৱালীজনী মাকৰ দৰে কৰ্ম কৰে দেউতাকে যি কৰ্ম কৰে ল'ৰাটো সেইটোকে কয় চাবচোন অনুসৰণ কৰে গতিকে আপুনি মই যদি ভাল কৰ্ম কৰিছোঁ ল'ৰাই ভাল কৰ্ম কৰিব আপুনি মই যদি মাজে মাজে গম নোপোৱাকৈ কোনো গধূলি আনি পেলাই যদি কামটো কৰি আছোঁ ল'ৰাই দেখিব দেউতাই কৰি আছে এদিন সিও আৰম্ভ কৰি দিব এদিন যদি এই বেয়া বস্তু কিয় খাইছা তুমিয়ে খোৱা মই খালে কি হ'লনো বুলি কয় চেছ কথা আপুনি কাক মানা কৰিব সেইকাৰণে আমি ল'ৰা ছোৱালীক যিমান পাৰোঁ ভালকৈ দেখাব লাগে ভালটো কৰি দেখালে ল'ৰা ছোৱালী ভাল হ'ব কাৰণ বেলেগৰ ল'ৰা ছোৱালীক ভাল কৰিব নাই নিজে ভাল কৰিব লাগিব গতিকে সেইকাৰণে আমাক শাস্ত্ৰৰ জ্ঞান আমাক প্ৰয়োজন আধ্যাত্মিক জ্ঞান আমাৰ প্ৰয়োজন আমি আধ্যাত্মিক জ্ঞান ল'ব লাগিব আমি উচ্চ শিক্ষাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰোঁ কিন্তু সেই শিক্ষকে আধ্যাত্মিক জ্ঞান দিব নোৱাৰে আধ্যাত্মিক জ্ঞান দিব লাগিব পিতৃ মাতৃয়ে উচ্চ শিক্ষাৰ জ্ঞান দিব সেই শিক্ষকে সেইসকল গুৰুৱে কিন্তু এই যে বাকী আধ্যাত্মিক জ্ঞান দিব লাগিব পিতৃ মাতৃ গুৰুৱে আজি এই কথাখিনিকে সুন্দৰভাৱে আজি সেই দেৱগণে তুতি কৰি কৈছে প্ৰভু এনেভাৱে তুমি এই মনুষ্য অৰ্থাৎ পঞ্চপুতি শৰীৰত থাকি তুমি কি কৈছা হেনয় সংসাৰ বৃক্ষ তোমাকে উপজে মহাজ্ঞানীগণে আকৌ জানে মায়ে মোহিত মন যিটো অপণ্ডিত তোমাক বিবিধ কৰি মানে যিজনে মায়াৰ বশৱৰ্তী হৈ আছে সেইজনে তোমাক বেলেগ বেলেগ বুলি ভাবে
যিজন জ্ঞানী এই কথাটো জানে কাক জ্ঞানী কৈছে জানে যিজন আধ্যাত্মিক জ্ঞান আছে সেইজনক কৈছে জ্ঞানী যিজন আধ্যাত্মিক জ্ঞান নাই সেইজনক কৈছে অজ্ঞানী কোনোবা উচ্চ শিক্ষাই শিক্ষিত হ'ব বেয়া পাব নালাগে কাৰণ কৈছে বেদে কৈছে ভাগৱতে কৈছে এজন মানুহে জীৱনত উচ্চ শিক্ষাই শিক্ষিত হ'ব পাৰে যদি কলি যুগত শংকৰদেৱ গুৰুজনাই বিভিন্নজনক গুৰুক একত্ৰিত কৰি সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা যদি শ্ৰীমদ ভাগৱত শাস্ত্ৰখন পঢ়া নাই তেওঁ জীৱনত শিক্ষা আধৰুৱা হৈছে আমি কোৱা নাই ভাগৱত পঢ়ক গম পাই যাব বুজি পালে সেইকাৰণে এই হৰিনাম দত্ত বৰুৱা এবাৰ হৰিনাম দত্ত বৰুৱা ভাগৱত ভাগ কলেজ লাইব্ৰেৰীত আছে বহুত ল'ৰা ছোৱালীয়ে নপঢ়ে কিছু ল'ৰা ছোৱালীয়ে পঢ়িছে যিসকলে পঢ়িছে জীৱন ধন্য যিসকলে পঢ়া নাই জীৱনটো মিছাই বিঠাই গৈছে কিয় নপঢ়ে জানে কলেজ লাইব্ৰেৰীত ভলিউমটো বহুত ডাঙৰ বহুতে নপঢ়ে এইখন দত্ত বৰুৱা হৰিনাম দত্ত বৰুৱা আছে আপোনাৰ কলেজ লাইব্ৰেৰীত আছে সূৰ্য হাজৰিকা নবীন চন্দ্ৰ নাই হৰিনাম দত্ত বৰুৱা আছে সেই ইয়াত দুটা চেপ্টাৰ নাই তৃতীয় স্কন্ধত অনাদি পাতন নাই আৰু একাদশ স্কন্ধত নৱনিবি সংবাদ নাই হৰিনাম দত্ত বৰুৱাত সূৰ্য হাজৰিকা নবীন চন্দ্ৰত অনাদি পাতনি আৰু আপোনাৰ সেই নৱনিবি সংবাদ আছে ইয়াত কিন্তু নাই কাৰণ অলপ দুটা পেগাপ কাটি থৈ দিছে কিয় কাটিছে ল'ৰা ছোৱালীবোৰ ইমান পঢ়িব নোৱাৰিব এইখিনি জ্ঞান ল'লেও বহুত আমি ভাগৱত কৰিলে বিভিন্ন ঠাইত পাওঁ কিছু ল'ৰা ছোৱালীয়ে কয় যে প্ৰভু বাপ ভাগৱতখন পঢ়িছিলোঁ তৃতীয় স্কন্ধলৈ পঢ়িলোঁ বাকীখিনি নপঢ়িলোঁ আৰু বুলি কয় সেই বাকীখিনি আপুনি পঢ়িব বুলি কওঁ কিছুৱে কৈছে ষষ্ঠলৈ সপ্তলৈ পঢ়িলোঁ বোলে আচল বস্তুখিনিয়ে পোৱা নাই কোনখিনিনো বোলে দশম স্কন্ধ দশমটো ইমান ৰখাল হয়নে বাৰু দশম স্কন্ধ ইমান ৰখাল কাৰণ দশম স্কন্ধৰে ভগৱন্তৰ জন্মৰ পৰা শিশুলীলা আৰম্ভ ভগৱন্তই কৈছে মই মোৰ যগুণ গালে সকলো আনন্দ পাওঁ আটাইতকৈ বেছি ভাল পাওঁ যদি মোক শিশুলীলা কীৰ্তন কৰে ভকতে আপোনালোক আমাৰ সমস্যা সৰু অৱস্থাৰ কথা কোনোবাই কৈ থাকে বা সৰুতে এনেকুৱা আছিলি দেই তই তেনেকুৱা আছিলি দেই তই কি যে দুষ্ট আছিলি কিমান যে ভাল আছিলি কিমান আনন্দ লাগে ভগৱন্তৰ এই যে শিশুলীলাবিলাক যেতিয়া আমি ভকতে একত্ৰিত হৈ কীৰ্তন কৰোঁ শ্ৰৱণ কৰোঁ ভগৱন্ত বোলে আটাইতকৈ সন্তুষ্ট হয় যে গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত আজি এই অধ্যায় সামৰণি মাৰি শংকৰদেৱ গুৰুজনাই এই যে অধ্যায়টোৰ ভিতৰত মূল বিষয়বস্তুটো সেইখন হৈছে উপদেশ এতিয়া অকণমান উপদেশ আগবঢ়াইছে আমি প্ৰভুজনৰ কণ্ঠে উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ যা হওক বাপ সমস্ত আই মাতৃ সমস্ত কিবা যদি মনৰ সংশয় থাকে পদৰ লগত প্ৰাসংগিক কিবা সুধিব পাৰে কাৰণ কিয় জানে আজিকালি মেচিন হ'ল আগতে কি আছিল গৰুৱে মৰণা মাৰে হয়নে বাৰু খেতি আপোনালোকে এফালে খেতি কৰে নে নকৰে মৰণা গৰুৱে মাৰে আজিকালি মেচিনত হ'ল এই যে গৰুৱে মৰণা মাৰিলে মাজে মাজে কি হয় অখনিয়েদি কি হয় মুঠিকেইটা লৰাই থাকিলে গুটিকেইটা সোনকালে হয় এই পদৰ লগত সংগতি ৰাখি কিবা যদি অকণমান সংশয় থাকে সুধিব একো নাই আমি আলোচনা কৰিম এইবোৰ আলোচনা চক্ৰ এই যে সাধু সংঘ হৈছে আলোচনা চক্ৰ এইটো নেভাবিব ইয়াত বহি থকা কেইজনে ঢেৰ জানে আপোনালোকে নাজানে আপোনালোকে বেছি জানে আমাতকৈ কিন্তু মনে মনে আছে সেইকাৰণে অকণমান আমাকো আপোনালোকৰ পৰা দিব আমাৰ পৰাও লগ দুই চাৰি যি জানে শ্বেয়াৰ কৰোঁ এয়া হ'লে আলোচনা চক্ৰ আহক আমি উপদেশ শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দেৱৰ দেৱতা হৰি জানিয়া যতন কৰি লৈক শৰণ কৃষ্ণ গায়া নাম গুণ গীত কৰিয়া একান্ত চিত তেৰে থান পাইবা কোন আমাৰ খনেও কৰভি পাই আত পৰে পুণ্য নাই হৈ শুদ্ধ মহা জাতি পৰম বান্ধৱ নাম যিটো লৈ অবিশ্ৰাম তাৰ হাত কাৰ্যসা ধৰি দহৈ
পাতক গণ পুণ্য কৰে উপাৰ্জন বিৰকতি মিলৈ বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতি উপজাৱে পাৱৈ বিষ্ণু জ্ঞান মহাতত্ত্ব মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ দেখাকে নধৰ ময়ে কান্ত যিটো পূৰ্ণানন্দ হৰি তেন্তে এবে একো কৰি ভয়া নাম হৈ উপশান্ত হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখ আছে তথাপি পৰৈ যাতনাত কিনো মহামূৰ্খমতি তাৰ আৰু নাহি গতি কৰিলে আপুনি আত্মঘাত ৰাম জানি এৰা নমতি ভকতি ককৰাৰতি নেৰিবা মুখত ৰাম নাম তৰিবা সংসাৰ দুখ লভিবা মুকুতি সুখ সঘনে ঘোষিব ৰাম ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ। এই অধ্যায়ৰ শেষত শংকৰদেৱ গুৰুজনাই আমাক সভাসদলৈ উপদেশ দিছে। শুনিক সভাসদ, মহাভাগৱতৰ পদ শব্দ অৰ্থ হৈছে চৰণ। এই যে ভগৱন্তৰ এই যে ভাগৱতৰ প্ৰতিটো শব্দই হৈছে ভগৱন্তৰ চৰণ। এয়া হৈছে ভগৱন্তৰ ভাগৱত হৈছে ভগৱন্তৰ বাংময় মূৰ্তি হৰি, পদবোৰ হৈছে চৰণ। সেইকাৰণে এই কৈছে গুৰুজনাই কৈছে যে এই মহাভাগৱতৰ যি পদ কহে কৃষ্ণ কিংকৰ শংকৰে, এই কথাখিনি কৃষ্ণৰ কিংকৰ চাকৰ হৈ শংকৰদেৱ গুৰুৱে আজি আমাক কৈছে যে দেৱৰো দেৱতা যিজন হৰি, সেইজনক জানি সকলোৱে যত্ন কৰি সেইজনৰ ওচৰত এক শৰণ লোৱা, সেইজন কৃষ্ণ। তাৰমানে একত শৰণ ল'ব দিছে। যদি কৃষ্ণক ভজা যায় অন্যক ভজিব দিয়া নাই। আমি কোৱা নাই, ভাগৱতে শাস্ত্ৰই কৈ আছে। কাৰণ কৈছে কৃষ্ণক পুজিলে পূজা সমস্ত হয়, পৃথকে পুজিলে পূজা কেহুৱে নলয়। এই কথাটোহে কৈছে। পূজা কৰাটো একো আপত্তি নাই, চবে চবক কৰি থাকক। কথাটো কৈছে কোনটো, যদি আমি জীৱক মুক্তি দিব লগা হয়, আত্মক গতি দিব লগা হয়, যদি জন্ম সাম্ফল কৰিব লগা হয়, তেনেহ'লে এক কৃষ্ণক ভজিবলৈ আজি গুৰুজনে বা আজি ভাগৱতে বেদে এই কথাখিনি কৈছে। আৰু সকলোৱে গোৱা সেইজন ভগৱন্তৰ কৃষ্ণৰ গুণৰ নাম একান্ত চিতে গোৱা। চিত শব্দ হৈছে হৃদয়। হৃদয়খন ভগৱন্তক নিবেদন কৰি আমি একান্ত মনে সেইজন ভগৱন্তৰ নাম গাব লাগিব। এতিয়া ইয়াত যে আপোনালোকে বহি আছে বা আমি এই আসন অলংকৃত কৰি আছোঁ দুজন অভাজনে, আপোনালোকে তাত বহি আছে। ইয়াত যে বহি থকা বা এই সাধু সংঘত থাকোঁতে এই যে কৃষ্ণৰ কথা শুনি থকা বা কৈ থকা গাই থকা হৈছে, ইয়াত চিত অৰ্থাৎ হৃদয়খন ভগৱন্তৰ চৰণত আমি নিবেদন কৰিব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে, হে নৰ নাৰী লোক সমস্তৰ, তোমালোকে মোক 4টা বস্তু দি পূজা কৰা। 4টা বিচাৰিছে। কি কৈছে জানে? 1 নম্বৰত কৈছে পত্ৰম, এই আজি পত্ৰ হৃদয়, এয়া কল্পত আমি দিছোঁ, এইটো বেলেগ কথা। পত্ৰম, পুষ্পম, ফলম আৰু কৈছে জলম। পত্ৰ হৈছে
এয়া কলপাত তুলসী পাতৰ কথা কোৱা নাই, এইটো দিবই লাগিব সেৱা ব্যৱস্থা। কৈছে হে নৰনাৰী লোক সমস্তৰ, তোমালোকৰ হৃদয়খন, চিত শব্দ হৃদয়খন মোৰ চৰণত পত্ৰৰে পাৰি দিয়া। এই যে পাত পাৰি থৈ দিছে পত্ৰ লছ নাই, যেনেকৈ দিলে প্ৰভুজনে তেনেকৈ থাকিব। সেইকাৰণে আমি সাধু সংগত বহাৰ লগে লগে হৃদয়খন ভগৱন্তক স্মৰণ কৰি ভগৱন্তক হৃদয়ত চিন্তা কৰি বহাৰ পিছত আৰু হৃদয় ক'তো যাব নোৱাৰে, নিবেদন কৰক, বহি যাওক, শুনক, কওক, গাওক, হৃদয় স্থিতি হৈ থাকিব। এয়া হৈছে পত্ৰ। 2 নম্বৰত কৈছে পুষ্পম। কি পুষ্প দিম বাৰু আমি? সেয়া কৈছে পুষ্প বিচাৰিছে 4 ইয়াত আমি সেৱাৰ বাবে ভগৱন্তক এই পুষ্প কিবা কিবি দিয়া হৈছে, এইটো দিব লাগিব সেৱা ব্যৱস্থা। 4 পুষ্প বিচাৰিছে মনপুষ্প। এই 4 হয়নে বাৰু? 4 হ'লে আমাৰ মনপুষ্প, সেইটো নিবেদন কৰা। কেনেকৈ কৰিম? যেতিয়া আমি আসন ল'লোঁ তেতিয়া এই মনে কাক দিব লাগিব? ভগৱন্তক নিবেদন কৰিব লাগিব 4 পুষ্প। কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী অ ৰাম ৰাম, মাধৱে মুৰাৰী তোমাক সেৱা পুষ্প নেপালো বিচাৰি অ, কি দিয়া পুজিম প্ৰভু। প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন ৰাম ৰাম, ইন্দ্ৰিয় দমন। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰুণ, কি দিয়া পুজিম প্ৰভু। প্ৰথম পুষ্প হৈছে আমাৰ ইন্দ্ৰিয়ক দমন কৰিব লাগিব। 1 নম্বৰ পুষ্প আমি নিবেদন কৰা হ'ব। ইন্দ্ৰিয় যদি আমি 10 ইন্দ্ৰিয়ক মনৰ লগত 11 ইন্দ্ৰিয়ক যদি আমি দমন কৰিব পাইছোঁ তেনেহ'লে জানিব ভগৱন্তক 1 নম্বৰ পুষ্প পৰা আমি দিছোঁ। হৃদয়খন প্ৰথম দিব লাগিব। কলপাতটো পাই ল'ব লাগিব নবহু, কলপাতটো পাৰিলেহে কিবা কিবি দিব পাৰিম, গুৱা পাণ পুষ্প দিব পাৰিম, কলপাত নাপাৰিলে দিব নোৱাৰিম। হৃদয়খন প্ৰথম পাই ল'ব লাগিব ভগৱন্তৰ চৰণত, অৰ্থাৎ সেই ভগৱন্ত পঞ্চচিহ্ন চৰণ যুগল আমাক হৃদয়লৈ আনি ল'ব লাগিব। আনি লোৱাৰ পিছত লাহে লাহে আমি ইন্দ্ৰিয়ক দমন কৰিব লাগিব। ইন্দ্ৰিয় দমন হোৱা মানে 1 নম্বৰ পুষ্প। হিংসা নিবাৰণ, হিংসা বন্ধ কৰিব লাগিব। কি হিংসা? মানুহক হিংসা কৰাই নহয়, সমস্ত 4 মুঠি জীৱক হিংসা কৰাটো বন্ধ কৰিব লাগিব। 2 নম্বৰ পুষ্প। তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় ৰাম ৰাম, প্ৰাণী দয়াময়। ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয়, কি দিয়া পুজিম প্ৰভু। তৃতীয় পুষ্প নাম প্ৰাণী দয়াময়, জীৱসমূহক দয়া কৰা। আমাৰ আকৌ দয়া কৰাতকৈ হিংসা কৰাটো বেছি হয় না? মা খা হয়নে বাৰু? কিন্তু কৈছে এইটো ক্ষেত্ৰত কৈছে ভকতৰ ক্ষেত্ৰত মানুহ হ'ল সৰ্বভোজী। মানুহে উৱন বুৱন গজন ভ্ৰমণ সকলো খাব পাৰে, কিন্তু ভকত হোৱাৰ লগে লগে 4 মুঠি জীৱৰ ভিতৰত 1 মুঠি খাব লাগিব গজন। গজন খালেহে ভকতৰ ভক্তি পূৰ্ণ হ'ব। যদি উৱন বুৱন খোৱা যায় ভক্তিপূৰ্ণ নহ'ব, জীৱনটো আধৰুৱা হৈ যাব। সেয়েহে আমাক শাস্ত্ৰই কৈছে, বেদে কৈছে যে হে নৰ মনুষ্যসকল, তোমাৰ জীৱনটো যদি তুমি পৰিপূৰক কৰিব বিচাৰিছা তেনেহ'লে খাদ্যৰ বিচাৰ কৰি তুমি ভক্তি কৰিবা। কিয় কৈছে জানে? সত্য যুগত ভক্তি আছিল হাৰত। দৈত্য ৰত্নাকৰে 60,000 বছৰ উই সাফলৰ তলত হাড়ডালে ৰাম নাম লৈ আছিল। এয়া হ'লে হাড়। তেতাত ভক্তি আছিল মৰ্জা, হাড়ৰ ভিতৰত এটা মজ্জা বুলি কোৱা বস্তু আছে। দাপৰত ভক্তি আছিল ছালত। কলি যুগত ভক্তি আছে অন্নত। কোনো শাস্ত্ৰত লিখা নাই যে মই পাঠে গ'লো কাৰণে একেলগৰে ভোকনে পাঠখন কৰিবলৈ, ক'তো লিখা নাই, ক'তো লিখাই নাই। আপুনি খাই পেলাই কৰক, সেও হ'ব লাগিব প্ৰসাদ, ভগৱন্তক নিবেদন কৰা প্ৰসাদ খাব লাগিব। যাৰ তাৰ ঘৰত খাই গৈ বোলে নিৰামিষে বুলি যাৰ তাকে খাব নোৱাৰিব। সেইকাৰণে কৈছে অন্নজনী নকৰে বিশ্বাস, জাতি কুলে ভৰিলে ভস্ত, বৈষ্ণৱ বেশ ধৰি বেদ পথ কৰি ফুৰে নষ্ট। গতিকে বিচাৰ কৰি খাব লাগিব। যাওক, এয়া হ'লে 3 নম্বৰত 4 পুষ্প বিচাৰিল, 2 নম্বৰত তেতিয়া 4 পুষ্প দিলোঁ। আচ্ছা, তাৰপিছত আহিল আপোনাৰ 3 নম্বৰ। 3 নম্বৰ হৈছে ফলম। কি ফল দিব এতিয়া? বৰ এবুকীয়া কল লৈ আহিব, ডাঙৰ ডাঙৰ আপেল আঙুৰ আনি দিব লাগিব সেৱা ব্যৱস্থা। কিন্তু আটাইতকৈ ডাঙৰ ফল কি জানে? এই যে আমি ধৰাধামত মনুষ্যৰূপে আহিলোঁ, প্ৰত্যেকেই জীৱনত
কৰা ভাল কৰ্মফল আমি ভগৱন্তক নিবেদন কৰিব লাগিব এয়া ফল সেইকাৰণে কৈছে এই যে কি ফল জানে আজি যে আমি এইকণ সময় আপোনালোকৰ এয়াৰ আপোনাৰ কি কয় ৰজা পুখুৰীত আপোনাৰ যুগল প্ৰভুজনৰ গৃহত তেখেতৰ পুত্ৰ কনিষ্ঠ পুত্ৰ প্ৰাঞ্জল কুমাৰৰ এই জন্মদিনৰ উপলক্ষে যি মহান ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰি সমস্তজনকে একত্ৰিত যে কৰিলে এইকণ সময় যে আমি একত্ৰিত হৈ কৃষ্ণৰ কথা শুনিলোঁ এয়া হ'লে মহাফল এই ফলটোৰ কথা কৈছে এইটো ফল ভগৱন্তক দিলে এয়া অবিনাশী ফল সেইকাৰণে কৈছে অভাগৱত বিষদালি অবিনাশী ফলৌ অখন্ত সাধু পাই খাই পাপি না যায় তলৌ একদালি বিষয় আছে ওপৰ গুৰি ডালে ফলে ভৰি আছে তললৈকে জুৰি বুজি পালে এয়া অবিনাশী ফল দিয়া এজোবাই বৃক্ষ আছে এই সংসাৰত সেইজোপা বৃক্ষ বোলে ওপৰফালে গুৰিটো আছে তলফালে ডাল পত্ৰ আছে এতিয়া আমি দেখিছোঁ চব গছ দেখোন তলতহে শিপা আছে ওপৰফালে আগটো আছে ডাল পত্ৰ এতিয়া এজোবাই অবিনাশী ফল বৃক্ষ আছে ওপৰফালে গুৰি মূল শিপা তলফালে ডাল পত্ৰ সেইজোপা আছে এই মানৱ খৰি বৃক্ষ এই ইতিমধ্যে কৈ গ'ল এই মানৱ খৰিৰ কথা উল্লেখিত হৈ গৈছে আমাৰ মূল শিপা আছে ওপৰত হয়নে বাবু মগজ সমস্ত মগজৰ পৰা হয় সমস্ত ভাল বেয়া যিমান আমাৰ সৃষ্টিৰ পৰা ধৰি মগজুৰ পৰা হয় এয়া হ'লে মূল শিপা আমাৰ বাকী ডাল পত্ৰবিলাক তলফালে আছে এইবিলাক ইন্দ্ৰিয় হ'লে শিপা ডাল পত্ৰ এইবোৰ তলত আছে এই কথাটোকে উল্লেখিত কৈছে এইজোপাৰ বৃক্ষইহে অবিনাশী ফল এতিয়া যে আপোনালোক আমি একত্ৰিত হ'লোঁ এইকণ ফল কেতিয়াও শেষ হৈ নাযায় ধৰি ল'লোঁ আমি ভকত হ'ব নোৱাৰিলোঁ ভালদৰে বৈকুণ্ঠ যাব নোৱাৰিলোঁ আমাৰ কৰ্মৰ দ্বাৰা আমি যি যৌনিতে জন্ম লাভ নকৰোঁ এইকণ ফলে আমাক লগ ল'বইগৈ আকৌ এই যে হৈ কথা আজি এবাৰ অকণমান শুনিলোঁ আৰু এবাৰ যদি জন্ম পাই যায় সেই ডাঙৰ ভকত হৈ গ'লে একদম কৃষ্ণকে ভজি থাকিব পাৰিব এয়া ফল এইটো এই নিদিয়ে গম পালেনে যেনেকৈ কৰ্মফল আমাক লগ ল'বই যেনেকৈ ধৰি ল'লোঁ আপোনালোকে এই এলেকাত 2-3 হাজাৰ 4 হাজাৰ গায়ে এৰি দি থৈ দিছে পোৱালিকেইটা ঘৰত বান্ধি থৈছে হয়নে বাৰু বান্ধি থৈছে এতিয়া গায়ক দেখিছোঁ বহুত কেইগৰাকী মানে একে কালাৰ একে ডিজাইনৰ গাই আছে নিজৰ গাই এজনীকো নিজে চিনি নাপাব আপোনালোকে তাক চিনাকি কৰিবলৈ সহজ কেনেকৈ জানে পোৱালিটোক এৰি দিয়কচোন মাকক বিচাৰি ল'ব তদনুৰূপ এই যে আমি এতিয়া একত্ৰিত হ'লোঁ এইকণ যে সাধুসংগ কৰিলোঁ কৃষ্ণ কথা শুনিলোঁ এইকণ পুণ্য ফলে এয়া অবিনাশী ফল যি যোনতে জন্ম লাভ নকৰোঁ সেইকণ ফলে আকৌ আমাৰ তাত লগ ল'বইগৈ সেইকণ ফলৰ দ্বাৰা আমি আকৌ জীৱৰ মুক্তি দিয়াৰ সুবিধাকণ পাম সেই উপদেশত আমাক সুন্দৰভাৱে শেষত কৈছে যে এই 3 পা আমি দিলোঁ 4টা বস্তুৰ ভিতৰত আৰু এটা আছে সেইটো হৈছে জলম জল মানে জল এয়া যে আমাৰ জল দিছে এয়া জলৰ মানে কি হৈছে জানে এতিয়া আমি এই যে ভগৱন্তক যিয়ে নিদিওঁ যিয়ে নকওঁ সেয়া হৈছে আটাইতকৈ ডাঙৰ জল নাম জল বুজি পালে নামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজেহে এই নাম জল যি নকৰোঁ যিয়ে নিদিওঁ ভগৱন্তৰ নামৰ আমি নিবেদন কৰিব লাগিব এই কথাখিনিকে উপদেশত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে কৈছে এনেভাৱে ভগৱন্তৰ নাম ল'লে 7টা কাৰ্য হয় এবাৰ নাম ল'লে আমাৰ 7টা কাম হয় কি কাম হয় জানে এবাৰ নাম লোৱাৰ লগে লগে ৰামকৃষ্ণ বুলি এবাৰ যদি কোনোবাই গোপাল মাধৱ যাদৱ হৰি যিয়ে নলওক ভগৱন্ত 108টাৰ মুখ্য নামৰ ভিতৰত যোনে যি নাম কণ্ঠলগ্ন কৰিব পাৰে আমি জয় কৃষ্ণ লৈছোঁ ভাগৱতৰ প্ৰথমতে জয় কৃষ্ণ আৰম্ভ দশম জয় কৃষ্ণ আৰম্ভ গুণমালা জয় কৃষ্ণ আৰম্ভ জয় শব্দই আৰম্ভ কীৰ্তনো জয় আৰম্ভ সেইকাৰণে আমি জয় যিটো শব্দৰ খুব মধুৰ ভগৱন্তই ভাল পায় আমি সেইকাৰণে জয় কৃষ্ণ বুলি কওঁ ভাগৱততে লিখিছে জয় জয় কৃষ্ণ হয় ন কৃপা মহেশ্বৰ গতিকে এনেভাৱে যিকোনো এটা নাম কণ্ঠলগ্ন কৰি লওক সেই নামটো যদি এবাৰ লোৱা যায় 7টা কাৰ্য হয় কৈছে পৰম বান্ধৱ যিটো হৰি নাম তাক লয় যি অবিশ্ৰাম তাৰ 7 কাৰ্য সাধিবে লেখা প্ৰতি চোৱা 7ৰে ৰেখা প্ৰথমে দহিব পাতেক 6
পাপ নাশ হ'ব এবাৰ লোৱাৰ লগে লগে কৰিব পুণ্য অদ্ভুত হয় পুণ্য উপাৰ্জন হ'ব হয়নে বাৰু প্ৰথমে দহিব পাতেক ছয় কৰিব পুণ্য অদ্ভুত হয় কৰাইবে বিষয়ত বিয়কতি কৃষ্ণত মিলিব প্ৰেম ভক্তি উপজাইব বৈষ্ণৱ জ্ঞান মায়াকৰ দহিনী জান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৈ থৈব তেন্তে এক কৰি এই 7টা কাম এবাৰ নাম ল'লে হৈ যায় এবাৰ নাম ল'লে প্ৰথম পাপ নাশ হ'ব পুণ্য আহিব এই বিষয় সংখ্যাৰ প্ৰতি লাহে লাহে বৈৰাগ্য ভাৱ আহিব আমাৰ পৰা মায়াটো লাহে লাহে নাশ হৈ যাব হয়নে বাৰু বৈষ্ণৱ জ্ঞানটো আহিব আৰু কৃষ্ণ নামত প্ৰেম ভক্তি জাগ্ৰত হ'ব আৰু অৱশেষত জীৱাত্মা আৰু পৰমাত্মা এক হৈ যাব এবাৰ নাম ল'লে কাম হয় সেইকাৰণে কৈছে এয়াৰ হৰি নাম নিজৰ লগতে থাকোঁতে কিয় হেলা কৰা কৈছে এয়া হেলা নকৰিবা কাৰণ কৈছে হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো মৰে যাতনাত কিনো মহামূঢ়মতি আৰু তাৰ নাহি গতি কৰিলে আপুনি আত্মঘাত কোনোবাই ক'ৰবাত জৰীডাল লগাইলে মৰিলে আত্মঘাত সুইচাইড কৰা কোনোবাই বিষ খালে সুইচাইড কৰা সেইটো কোৱা নাই শাস্ত্ৰই কৈছে যিজনৰ লগত হৰি থাকি ঈশ্বৰৰ নাম প্ৰত্যেকৰ লগতে আছে যিজনে লোৱা নাই সেইজনকে আত্মঘাতী বুলি কৈছে আপোনালোক আমি যদি লোৱা নাই আমিও আত্মঘাতী হ'ব লাগিব সেই কথাটোকে কৈছে এই কথাখিনিকে জানি অন্য প্ৰতি মতিটো এৰি কেৱল ভকতি প্ৰতি ৰতি কৰা আৰু মুখৰ ৰাম নাম নেৰিবা তেহে এই দুঘুৰ সংসাৰখন সুখে তৰি মুকুতি লাভ কৰিব পাৰিবা বুলি শংকৰদেৱ গুৰুজনাই এই অধ্যায়ৰ উপদেশত সমাপ্তি ঘটাইছে